নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ অসমৰ থলুৱা খাদ্যসমূহ খাবলৈ যিমান সোৱাদ লগা হয় তাতকৈ কিন্তু এইবিলাকৰ ঔষধি গুণ বহুগুণে বেছি। কলডিল বা কলফুল যে এটা নেচাৰেল আইৰণ টনিক প্ৰতিজন অসমীয়াই জানে, কিন্তু আজিৰ ভিডিঅ'টোত কলডিলৰ এনেকুৱা 7টা বিশেষ ঔষধি গুণৰ কথা আপোনালোকক জনাম, যিবোৰ হয়তো আমি প্ৰায়ে নেভাবোঁ বা জানিলেও আমি পাহৰি যাওঁ, আৰু পাহৰি যোৱা কথাবিলাক মনত পেলাই দিয়াৰ দায়িত্বটো হৈছে মোৰ। আৰু কলডিলৰ বিষয়ে বহুতেই ভাবে যে কলডিল খালে ব্লাড প্ৰেছাৰ বাঢ়ে। এই কথাটো কিমান সত্য আজি এই ভিডিঅ'টো চালে গম পাব। গতিকে জানোচোন আহক কলডিলৰ 7টা বিশেষ ঔষধি গুণ কি কি। কলডিল বা কলফুলৰ প্ৰথম ডাঙৰ উপকাৰিতাটো লাভ কৰে মহিলাসকলে, কিন্তু কেনেকৈ? আমাৰ দেশৰ বেছিভাগ মহিলাই ভুগি থকা এটা বেমাৰ হৈছে ৰক্তহীনতা বা এনিমিয়া, যিটোৰ কথা আপোনালোকে সকলোৱে জানে। আৰু এই বেমাৰটোৰ কাৰণে মহিলাসকলৰ অন্যান্য কিছুমান আনুষংগিক বেমাৰ বা সমস্যা হয়, যাৰ কাৰণে মহিলাসকলে প্ৰায়ে আইৰণ টনিক বা আইৰণ ছাপ্লিমেণ্ট কিনি খাব লগা হয় বা অন্যান্য সমস্যাৰ কাৰণে নানা ধৰণৰ দৰৱ কিনি খাব লগা হয়। কিন্তু তেওঁলোকে যদি নিয়মীয়াকৈ খাদ্য তালিকাত কলডিল অন্তৰ্ভুক্ত কৰে, তেতিয়া তেওঁলোকৰ এই সমস্যা অতি সোনকালে উপশম হ'ব। কাৰণ আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া আমাৰ ভাৰতত বা আমাৰ অসমত খুব বেছিকৈ হয়, আৰু কলডিলত আছে প্ৰচুৰ পৰিমাণে আইৰণ, যিয়ে তেজৰ হিমগ্ল'বিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা বা এনিমিয়া দূৰ কৰে। তাৰ উপৰিও ইয়াত যথেষ্ট পুষ্টিগুণ আছে, গতিকে মহিলাসকলে খালে তেওঁলোকৰ কাৰণে নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ দৰে কাম কৰে। মহিলাসকলৰ জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ সমস্যা আহে, আৰু সেই সমস্যাবিলাক দূৰ কৰাত সহায় কৰে কলডিলে। বেছিভাগ মহিলাৰে মাহেকীয়া সম্বন্ধীয় কিছুমান সমস্যা থাকে। কিছুমানৰ মাহেকীয়া অনিয়মীয়া হয়, কিছুমানৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয়, আৰু কিছুমানৰ মাহেকীয়াৰ সময়ত ৰক্তচাপ বেছি হয়। এই সকলোবিলাক সমস্যাৰ কাৰণে কলডিল খুব ভাল, কাৰণ এই সমস্যাবিলাকৰ কাৰণ হৈছে মহিলাসকলৰ দেহৰ হৰমনৰ খেলিমেলি বা কিছুমান নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি, আৰু এই সমস্যাবিলাক দূৰ কৰাত সহায় কৰে কলডিলে। কাৰণ কলডিলে মহিলাসকলৰ ইউটেৰাছ, অভেৰী আদি অংগবিলাক হেল্ডি কৰি ৰখাত সহায় কৰে, আৰু ইষ্ট্ৰজেন, প্ৰজেষ্টৰন আদি হৰমনবিলাকো বেলেঞ্চ কৰি ৰখাত সহায় কৰে, আৰু ইয়াৰ বিষনাশকো গুণ আছে। গতিকে মহিলাসকলে কলডিল খোৱাৰ অভ্যাস কৰিলে তেওঁলোকৰ এই সমস্যাবিলাক নিশ্চয় উপশম হৈ থাকিব। গৰ্ভৱতী মহিলাসকলৰ কাৰণে যে কলডিল উপকাৰী, এই কথাটো হয়তো আপোনালোকে সকলোৱে জানে। গৰ্ভস্থ শিশুৰ বিকাশৰ কাৰণে গৰ্ভৱতী মহিলাসকলক যথেষ্ট পৰিমাণৰ আইৰণ, ভিটামিন আৰু খনিজযুক্ত খাদ্যৰ প্ৰয়োজন হয়, কাৰণ সন্তানক যিখিনি উপাদান বা যিখিনি প্ৰয়োজনীয় পুষ্টিগুণ লাগে সেইখিনি মাকৰ গৰ্ভৰ পৰাই লাভ কৰে। সেইকাৰণে মহিলাসকলৰ গৰ্ভাৱস্থাত প্ৰায়ে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি হয় বা নিউট্ৰিশ্যনেল এনিমিয়া হয়, যাৰ কাৰণে কলডিলযুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে তেওঁলোক যথেষ্ট উপকৃত হয়। গতিকে কলডিল গৰ্ভৱতী মহিলাসকলৰ কাৰণে বৰদান স্বৰূপ। সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধৰ দৰে কাম কৰে কলডিলে, কিন্তু কেনেকৈ? সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ প্ৰায়ে নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি বা পুষ্টিহীনতা হয়, এনিমিয়া বা ৰক্তহীনতা হয়, যিবোৰ ডেফিচিয়েঞ্চি দূৰ কৰাত সহায় কৰে কলডিলে। কাৰণ কলডিল হৈছে এবিধ হাইলি নিউট্ৰিচিয়াছ ফুড, গতিকে প্ৰসূতিসকলে কলডিল খালে নিশ্চয় উপকৃত হয়। তাৰ উপৰিও প্ৰসূতিসকলৰ ইউটেৰাছ বা গৰ্ভাশয় স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত কলডিলে সহায় কৰে। যি ইউটেৰাছ প্ৰেগনেঞ্চি অৱস্থাত যথেষ্ট সলনি হৈছিলে, সেই ইউটেৰাছ নৰ্মেললৈ অহা তেনেকুৱা ধৰণৰ খাদ্যবোৰ যথেষ্ট উপকাৰী, আৰু মহিলাসকলৰ দেহৰ ইমবেলেঞ্চ হোৱা হৰমনবিলাকো বেলেঞ্চ কৰাত কলডিলে সহায় কৰে। গতিকে প্ৰসূতিসকলৰ কাৰণে ডাঙৰ বৰদান স্বৰূপ বুলিয়ে ক'ব পাৰি। আৰু যিসকল প্ৰসূতিৰ দুগ্ধ উৎপাদন কম হয় তেওঁলোকৰ কাৰণে কলডিল হৈছে এবিধ ডাঙৰ মেডিচিন, কাৰণ কলডিলে দুগ্ধ উৎপাদনো বৃদ্ধি কৰাত সহায় কৰে। কলডিলৰ লগত মচুৰ দালিৰ আঞ্জা খালে, কলডিল, মচুৰ দালি বা অমিতাৰ আঞ্জা খালে প্ৰসূতিসকলৰ দুগ্ধ উৎপাদন বৃদ্ধি হয়, আৰু কলডিলৰ লগত মাগুৰ, শিঙি আদি মাছৰ জালুকীয়া আঞ্জা কৰি খালে ইউটেৰাছ বা গৰ্ভাশয় স্বাভাৱিক অৱস্থালৈ আহে, বা কলডিলৰ লগত মুৰ্গী মাংস দি খালেও প্ৰসূতিসকল যথেষ্ট উপকৃত হয়। গতিকে আপোনালোকে যেতিয়া সুবিধা পায় প্ৰসূতিসকলক এনেদৰে যত্ন লৈ চাবচোন, নিশ্চয় আপোনালোকে সুফলটো লক্ষ্য কৰিব। কলডিলৰ 2 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে ই এটা নেচাৰেল প্ৰিবায়'টিক। প্ৰিবায়'টিক মানে কি? ফাইবাৰ বা আঁহযুক্ত খাদ্যবোৰক প্ৰিবায়'টিক বুলি কোৱা হয়। প্ৰিবায়'টিকযুক্ত খাদ্যই আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰ হেল্ডি ৰাখে, বিশেষকৈ আমাৰ অন্ত্ৰত থকা উপকাৰী বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে বা ইহঁতৰ সংখ্যা বঢ়ায়, যাৰ কাৰণে আমাৰ সম্পূৰ্ণ পাচন তন্ত্ৰটো হেল্ডি হৈ থাকে। আৰু ফাইবাৰযুক্ত খাদ্যবোৰে আচলতে নেচাৰেল লেক্সেটিভ হিচাপে কাম কৰে, অৰ্থাৎ পেট পৰিষ্কাৰ কৰি ৰাখে। গতিকে কলডিল খালে কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ সমস্যাৰ পৰা বাচি থাকিব পৰা যায়। কিন্তু ইয়াত আঁহ আছে যদিও প্ৰচুৰ পৰিমাণে আইৰণ থকাৰ কাৰণে বেছিকৈ খালে কিন্তু কনষ্টিপেশ্যন হোৱাৰ
সম্ভাৱনা থাকিব পাৰে। গতিকে যিসকলৰ কনষ্টিপেশ্যন বা পাইলছ আছে তেওঁলোকে বেছি মাত্ৰাত নেখাব। 3 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে নিম্ন ৰক্তচাপ বা ল' ব্লাড প্ৰেছাৰত ভুগি থকা ব্যক্তিসকলে। আমি কেৱল হাই ব্লাড প্ৰেছাৰ ৰোগীসকলে কি খাব লাগে কি খাব নালাগে এইবিলাক বিষয় বেছিকৈ চিন্তা কৰোঁ বা তেওঁলোকক এডভাইচ দিওঁ, কিন্তু এনেকুৱা বহুত মানুহ আছে যাৰ ল' ব্লাড প্ৰেছাৰ আছে বা নিম্ন ৰক্তচাপ আছে, তাৰ কাৰণে তেওঁলোকৰ খুব দুৰ্বল বা ভাগৰুৱা অনুভৱ হয় বা কিছুমান অশান্তি তেওঁলোকে পাই থাকে। সেইকাৰণে খাদ্য তালিকাত তেওঁলোকে যদি কলডিল, ডালিম এনেকুৱা ধৰণৰ খাদ্যবোৰ অন্তৰ্ভুক্ত কৰে তেওঁলোকৰ ৰক্তচাপ নৰ্মেল বা স্বাভাৱিক হৈ থাকে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে হাই ব্লাড প্ৰেছাৰ ৰোগীসকলে কলডিল খাব নোৱাৰে, তেওঁলোকৰ ব্লাড প্ৰেছাৰ বাঢ়িব। এই ধাৰণাটো সম্পূৰ্ণ ভুল হয়, কাৰণ কলডিলত থকা পটাছিয়ামে তেওঁলোকৰ ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে। গতিকে কলডিলক দুখ দিলেই নহ'ব, কলডিল খালে বেয়া নহয়, ব্লাড প্ৰেছাৰ নেবাঢ়ে। কিন্তু আপোনালোকে কলডিলত যদি বেছিকৈ নিমখ দি খায় বা বেছি চৰ্বিযুক্ত মাংস দি বনাই খায় তেতিয়া হয়তো আপোনালোকৰ ব্লাড প্ৰেছাৰটো বাঢ়িব পাৰে, কিন্তু সেইটোৱে একমাত্ৰ কাৰণ হ'ব নোৱাৰে। যিসকল ব্যক্তিয়ে শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰে বা কম কৰে, যিসকলে বেছিকৈ চৰ্বিযুক্ত খাদ্য খায় বা ফাষ্টফুড আদি বেছিকৈ খায় বা যিসকলৰ জেনেটিক ফেক্টৰ আছে তেওঁলোকৰ সাধাৰণতে ব্লাড প্ৰেছাৰ বাঢ়ে আৰু তেতিয়া তেওঁলোকে কলডিলক দুখ দিয়ে। এইটো ধাৰণা আচলতে ভুল হয়। আপোনালোকে এনেকুৱা ধাৰণা নল'ব। মাজে মাজে সকলোৱে কলডিল খালে একো অপকাৰ নহয়। 4 নম্বৰ উপকাৰিতাটো সেইসকল ব্যক্তিয়ে লাভ কৰে যিসকলে ফেট লছ কৰি ফিট থাকিব খোজে। কলডিল হৈছে এবিধ ফাইবাৰযুক্ত খাদ্য আৰু ফাইবাৰযুক্ত খাদ্য খালে আমাৰ সোনকালে পেট ভৰে, বহুত দেৰিলৈকে ভোক নলগাকৈ থাকে, যাৰ কাৰণে ইটো সিটো খাই থকাৰ অভ্যাস নাইকিয়া হয় বা অতিৰিক্ত কেলৰি আমি গ্ৰহণ নকৰা হওঁ, যাৰ কাৰণে আমাৰ দেহৰ এক্সট্ৰা চৰ্বিখিনি লাহে লাহে কমিবলৈ ধৰে। গতিকে খাদ্য তালিকাত আপোনালোকে কলডিল অন্তৰ্ভুক্ত কৰক, নিশ্চয় সুফল পাব। তাৰ লগতে সঠিক শাৰীৰিক পৰিশ্ৰম আৰু খাদ্যাভ্যাস মানিও চলিব লাগিব। 5 নম্বৰ ঔষধি গুণৰ বিশেষ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগীয়ে। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে কলডিলে প্ৰাকৃতিকভাৱে ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সকলো কলডিলে ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল, কিন্তু তাৰ ভিতৰত জাহাজী কলৰ কলডিল ডায়েবেটিছ ৰোগীৰ কাৰণে বিশেষ ঔষধ বুলিয়ে ক'ব পাৰি। জাহাজী কলৰ কলডিল সোৱাদত তিতা হয়, গতিকে ডায়েবেটিছ ৰোগীসকলে এনেকুৱা কলডিল যদি নিয়মীয়াকৈ খায় বা মাজে মাজে খায় তেতিয়া তেওঁলোকৰ ব্লাড চুগাৰটো কণ্ট্ৰল হৈ থকাৰ উপৰিও নিউট্ৰিচনেল ডেফিচিয়েঞ্চিবিলাকো দূৰ হ'ব, তাৰ উপৰিও হাৰ্ট ভালে থাকিব আৰু দেহৰ বহুকেইটা বেমাৰৰ পৰা তেওঁলোকে বাচি থাকিব পাৰিব। 6 নম্বৰ উপকাৰিতাটো আমাৰ ব্ৰেইনৰ ক্ষেত্ৰত দেখা যায়। কলডিল যে আমাৰ ব্ৰেইনৰ কাৰণে ভাল এই কথাটো হয়তো আমি নেভাবোঁ বা নেজানো, কিন্তু কলডিলত এনেকুৱা কিছুমান উপাদান আছে যিয়ে টোপনি ভাল কৰে, মন ভাল কৰে আৰু স্নায়ুজনিত কিছুমান সমস্যাৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। গতিকে কলডিল খাওক আৰু ব্ৰেইনটো ভালে ৰাখক। 7 নম্বৰ বিশেষ উপকাৰিতাটো পোৱা যায় 7 নম্বৰ বিশেষ গুণটোৰ কাৰণে, আৰু এই গুণটো হৈছে এণ্টিঅক্সিডেণ্ট গুণ। কলডিল হৈছে এবিধ এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য। এণ্টিঅক্সিডেণ্ট কি আৰু ইয়াৰ কাম কি, ইয়াৰ বিষয়ে আপোনালোকক বিভিন্ন ভিডিঅ'ত মই মাজে মাজে কৈ থাকোঁ। এণ্টিঅক্সিডেণ্টৰ মুখ্য কাম হৈছে ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ দেহটোক বচাই ৰখা। ফ্ৰী ৰেডিকেলৰ কাৰণে কেতিয়াবা ক্ৰনিক ইনফ্লেমেশ্যন হয়, আৰ্থ্ৰাইটিছ হয় বা বিভিন্ন ধৰণৰ ক্ৰনিক বেমাৰবিলাক হৈ থাকে, আৰু সেই বেমাৰবিলাক প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে কলডিলৰ দৰে এণ্টিঅক্সিডেণ্টযুক্ত খাদ্যবোৰে। আৰু কেঞ্চাৰ প্ৰতিৰোধী হিচাপেও কাম কৰে, অৰ্থাৎ এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে। তাৰ উপৰিও এণ্টি এজিং হিচাপে কাম কৰে, অৰ্থাৎ বয়সৰ চাপ কমাই ৰখাত সহায় কৰে, স্কিন আৰু চুলি নেচাৰেলি ধুনীয়া কৰি ৰাখে। গতিকে কলডিলৰ দৰে খাদ্যবোৰক আমি প্ৰাকৃতিক টনিক বুলিও ক'ব পাৰোঁ, প্ৰাকৃতিক দৰৱ বুলিও ক'ব পাৰোঁ। কলডিলৰ বিষয়ে আপোনালোকে যদি আৰু কিবা জানে প্লিজ কমেণ্ট কৰিব, যাতে আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব, আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।